Hello friends, welcome to Pompis Kitchen. আজি লৈ আহিছো বকফুলৰ এবিধ ৰেচিপি আৰু বকফুল যেহেতু বহুতো ঔষধি গুণেৰে সম্পন্ন বকফুল খাব লাগে হে ভাবিলো আজি বকফুলৰ বৰ বনাম হে এটা ৰেচিপি হিচাপে আপোনালোকলৈ লৈ আহিছো এতিয়া প্ৰথমে মই বকফুলখিনি খুব ধুনিয়াকে ধুম তাৰ আগতে এইদৰে মাজৰ অংশ অতৰাই লৈছো মাজৰ এই দীঘলীয়া অংশ অতৰাই লব লাগে খুব ভালকে অতৰাই আটাইখিনি বকফুল মই ধুই প্ৰস্তুত কৰি ললো আৰু এতিয়া এইখিনি সময়তে এটা বাটিত বেসন লৈছো বেসন হিচাপ অনুসৰি লম আপোনালোকে নিজৰ হিচাপ অনুসৰি লব মই প্ৰায় 3 চামুচ মান বেসন লৈছো আৰু লগতে পিঠাগুৰি 1 চামুচ লৈছো তেতিয়া অকনমান মচমচিয়া হয় খাবলৈ বৰকেইটা আৰু হালধি আৰু লগতে অকনমান জলকীয়া গুৰি তেতিয়া কালাৰটো ভাল হয় আৰু নিমখ দিছো হিচাপ অনুসৰি আৰু তাতে অকনমান কালজিৰা দি দিছো অকমান ৰিফাইন অইল আৰু এই আটাইখিনি খুব ধুনিয়াকে এদৰে মই মিহলাই লম আৰু পানী দি এটা বেটাৰ প্ৰস্তুত কৰি লম এয়া পানী দি ধুনিয়াকে এটা বেটাৰ প্ৰস্তুত কৰি ললো খুব বেছি পাতলো কৰা নাই আৰু খুব বেছি ডাঠো কৰা নাই আৰু হেখিনি সময়তে ধুই লোৱা বকফুলখিনিত অকনমান নিমখ সানি লৈছো এদৰে নিমখ সানি অকনমান সানি ললো আৰু এতিয়া এখন পেনত এদৰে মই ৰিফাইন অইল দিছো আৰু বেসনৰ ঘুলত এদৰে পটিপা বকফুল মই লেটিয়াই লৈছো আৰু এদৰে তেলত দিম বৰটো প্ৰস্তুত কৰিম এদৰে খাবলৈ খুব ধুনিয়া হয় এয়া আটাইকেইটা বৰ মই দি দিছো আৰু এতিয়া দুইটা সাইড যাতে ভাজ খাই লুটিয়াই দিছো আসলতে এই বৰটো মচমচিয়া হলে খুব ভাল লাগে এয়া চাও প্ৰায় ৰঙচুৱা হৈ আহিছে প্ৰায় আমাৰ বৰখিনি প্ৰস্তুত হৈ গৈছে বকফুলৰ এতিয়া মই তেলৰ পৰা কাঢ়ি লম এইদৰে কাঢ়ি ৰাখিছো এয়া আটাইকেইটা এইদৰে বকফুলৰ বৰ কাঢ়ি ললো আৰু এতিয়া চাটনিৰ হতে আসলতে অকমান পৰিবেশন কৰিব পৰা যাব খুব ভাল হয় মই এবিধ বাদামৰ চাটনি বনাইছিলো হে ভাবিলো বাদামৰ চাটনি হতে পৰিবেশন কৰো এতিয়া এদৰে এখন প্লেটত পৰিবেশন কৰিছো আপোনালোকে এদৰে বকফুলৰ বৰ যদি খোৱা নাই বনাই খাব খুব ধুনিয়া হয় ইভিনিং চাহৰ লগতো খাব পৰা যায় আৰু স্নেক্স হিচাপেও আপোনালোকে এদৰে খাব পাৰে খুব ভাল লাগে খাই আশা কৰো আজি বকফুলৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব এদৰে আপোনালোকে খাই চাব আৰু মোৰ চেনেল পম্পিস কিচেন চাই থাকিব আৰু মই নতুন নতুন ভিডিও ৰেচিপি লৈ আহি থাকিম আজিলৈ আহো ধন্যবাদ